ইভিএমৰ বিতৰ্কৰ বৰ্তমানলৈ অন্ত পৰা নাই। দেশজুৰি সৃষ্টি হোৱা ইভিএম বিতৰ্ক সন্দৰ্ভত এবাৰ সৰব হৈছে সাংসদ গৌৰৱ গগৈ। দি ৱায়াৰত প্ৰকাশিত খবৰ অনুসৰি দেশৰ 140টা সংসদীয় সমষ্টিত ইভিএমত ধৰা পৰিছিল ভোটৰ ব্যাপক খেলিমেলি। অসমৰ কৰিমগঞ্জ সমষ্টিটো ইভিএমৰ বিসংগতি অৰ্থাৎ ইভিএমত সাব্যস্ত কৰা ভোটতকৈ গণনা কৰা ভোট অধিক হোৱাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। কিন্তু তাৰ মাজতো মহাৰাষ্ট্ৰৰ ইভিএম কাণ্ডই সমগ্ৰ দেশতে তোলপাৰ লগাই আছে। মহাৰাষ্ট্ৰৰ এনডিএৰ সহযোগী দলৰ প্ৰাৰ্থীগৰাকীৰ আত্মীয় ইভিএমৰ সৈতে নিজৰ মোবাইল ফোন সংযুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছিল। কিন্তু তাৰ মাজতে এইবাৰ ইভিএম বিতৰ্কক লৈ সৰব হৈছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। নিৰ্বাচনৰ সময়ত কিমান ইভিএম বিসংগতি হৈছিল তাৰ তথ্য লাগে সাংসদ গৌৰৱ গগৈক। বিসংগতিপূৰ্ণ ইভিএমৰ তথ্য নিৰ্বাচনী আয়োগক ৰাজহুৱা কৰিবলৈ দাবী জনালে সাংসদ গৌৰৱ গগৈয়ে। সামাজিক মাধ্যমযোগে বিসংগতিপূৰ্ণ ইভিএম সন্দৰ্ভত নিৰ্বাচনী আয়োগক ঘেৰিলে গৌৰৱ গগৈয়ে। মহাৰাষ্ট্ৰৰ উত্তৰ পশ্চিম সংসদীয় সমষ্টিত ইভিএম জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছিল। ঘটনা সন্দৰ্ভত লোকসভাৰ বিশেষ অধিৱেশনত সংসদ উত্তাল কৰাৰো সম্ভাৱনা আছে বিৰোধীয়ে। দি ৱায়াৰত প্ৰকাশিত খবৰ অনুসৰি দেশৰ 140টা সংসদীয় সমষ্টিত ইভিএমত ধৰা পৰিছিল ভোটৰ ব্যাপক খেলিমেলি। সৰ্বাধিক 16,791টা ভোটৰ খেলিমেলি ধৰা পৰিছিল ইভিএম। আৰু এইসমূহ সমগ্ৰ বিষয়ক লৈ এতিয়া সৰব হৈছে সাংসদ গৌৰৱ গগৈ। ইতিমধ্যে কংগ্ৰেছেও সমগ্ৰ বিষয়টোক লৈ স্পষ্টীকৰণ বিচাৰিছিল দেশৰ নিৰ্বাচন আয়োগৰ পৰা। ৰাহুল গান্ধীয়ে দাবী জনাইছিল মহাৰাষ্ট্ৰৰ কাণ্ডই সমগ্ৰ দেশতে বৰ্তমান তোলপাৰ লগাইছে। কিন্তু তাৰ পিছতো মহাৰাষ্ট্ৰৰ ইভিএম জালিয়াতিৰ অভিযোগৰ পাছতে সামাজিক মাধ্যমযোগে নিৰ্বাচনী আয়োগলৈ দাবী জনাইছে গৌৰৱ গগৈয়ে। বিসংগতিপূৰ্ণ ইভিএমৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনাইছে গৌৰৱ গগৈয়ে।